এনেকৈ জীৱন কটোৱাতকৈ বিয়া নহয় ঘৰতে বুঢ়ী হৈ থকাই ভাল। কি কৰিবলৈ মই বিয়া পাতিছিলোঁ নহয়। দেউতাকো আৰু কিমান অশান্তি দিমনো। মাজনীকো সেই সৰুতে হেৰুৱালোঁ। এতিয়া দেউতাই মোৰ সকলো, আৰু উপায়ো নাই। এখন ঘৰ পাতিতো মোৰ বেলেগ ঘৰ নাই নহয়। মই ক'ত থাকিমনো, কি কৰিমনো? সেইকাৰণে ঘৰলৈকে গুচি আহোঁ। মানে কৈছোঁ নহয়, বহুত ডাঙৰ ভুল কৰি দিলোঁ সঁচাকৈ। বিয়া নপতা হ'লে ভাল আছিল। মই মাজনী কি হ'লনো? মুখখনে কি ভুৰ ভৰাইছ তই? দেউতা তুমি আহিলা। আহাচোন দেউতা, বহাচোন মোৰ ওচৰতে তুমি অকণমান। বহিম বাৰু মাজনী তোৰ কথাবোৰ সকলোবোৰ মই গম পাইছোঁ আৰু সকলোবোৰ মই বুজিবলৈ চেষ্টাও কৰিছোঁ, কিন্তু তই জানো সদায় এনেকৈ কাজিয়া লাগি লাগি ঘৰলৈ গুচি আহিলে হ'ব কচোন? তোৰ ঘৰ সেইখন ঘৰতে তই থাকিব লাগিব, আৰু সেইখনে তোৰ এতিয়া আপোন ঘৰ। তই পটককৈ কাজিয়া লাগিলে ঘৰখনলৈ চিধা ঢাপল নেমেলিবি। তাতে তই কাজিয়াটো মানে কিহৰ কাৰণে হৈছে, প্ৰব্লেমটো ক'ৰ পৰা হৈছে, কি হৈছে সেইটো সমাধান কৰিবলৈ চাবি আকৌ। দেউতা তোমাৰ ছাইডৰ পৰা তুমি যিখিনি ক'ব লাগে মোক সকলোবোৰ কৈছাই, মই বুজিছোঁ। আৰু মই কাজিয়া লাগি লাগি গুচি অহা অকল আজি বুলিয়ে নহয়, বিয়া পতাৰ পৰা এটা দিনো যোৱা নাই য'ত সেইখন ঘৰত মোৰ কাজিয়া হোৱা নাই। দেউতা মইহে গম পাইছোঁ সেইখন ঘৰত মই কিমান কষ্ট কৰি আছোঁ। তুমি কোৱাচোন, এনেকুৱা জানো ক'ত মানুহ থাকে আজিৰ যুগত আৰু এনেকুৱা ভৰণ ভোজন নল'লে যে পাকঘৰ চুবলৈ নিদিয়ে, মোক বেলেগকৈ খুৱাব? সেইটো বাৰু কিবা কথা হ'ল নেকি বাৰু? কোৱাচোন তুমি। মই বুজি পাইছোঁ মাজনী, মই সকলোবোৰ বুজি পাইছোঁ। বিয়নী হৈছে একেবাৰে সম্পূৰ্ণৰূপে হৰণ ভোজন লোৱা মানুহ, আৰু ক'ৰবাত নাম চাম হেৰি কৰিবলৈও যায় হপায়। সেইকাৰণে মানে পূৰা আগৰণুৱা মানুহ এইটো ক্ষেত্ৰত। ভক্তিভাৱ সিহঁতৰ মনত আছে, ভক্তিভাৱ আমাৰ মনতো আছে, কিন্তু মানে সেই বুলি আৰু এনেকুৱা কৰিলে কেনেকৈ হ'ব? মই তোৰ কথাটো বুজি পাইছোঁ মাজনী, কিন্তু উপায় নাই আৰু দে, হ'ব দে। বিয়নীয়ে যেনেকৈ তোক বিচাৰিছে তই তেনেকৈ কৰিবি। নাই দেউতা, মই তেনেকৈ কেতিয়াও কৰিব নোৱাৰোঁ। কাৰণ দেউতাহঁতে মাহঁতক দেখিছোঁ নহয়, কাৰো ঘৰলৈ যাব নোৱাৰে, ক'তো চাহ এখন খাব নোৱাৰে, ক'তো ভাত এসাঁজ খাব নোৱাৰে, কাৰো ঘৰত সকাম খাবলৈ যাব নোৱাৰে, মানে গ'লেও একো খাব নোৱাৰে। মই কি তেনেকুৱা কৰিব পাৰিম নেকি? যিহেতু সেইখন ঘৰ মই বোৱাৰী, একমাত্ৰ সন্তান, তেওঁলোকৰ একমাত্ৰ সন্তানৰ বোৱাৰী ময়ে, আৰু মাহঁতেতো নাযায়। ময়ো যদি বেলেগৰ ঘৰলৈ নাযাওঁ আমাৰ বিপদে আপদে কোন আহিব বাৰু? কোৱাচোন তুমি। এইটো মই কেতিয়াও মানিব নোৱাৰোঁ দেউতা। মাজনী মই তোৰ কথাটো বুজি পাইছোঁ, কিন্তু বিয়নীকনো এইবোৰ কথা কোনে বুজাব কচোন? আৰু তেওঁলোকক বুজালেও নুবুজে, তেওঁলোকনো জীয়াই থাকিবনো কেইদিন? হ'ব দে, আৰু তেওঁলোক জীয়াই থকালৈকে তেহেঁতি যেনেকৈ কয় তেনেকৈ তই মানি চলিবি মাজনী। তেতিয়াহে তই সেইখন ঘৰত ভালকৈ থাকিব পাৰিবি, নহ'লে সদায় এনেকৈ অশান্তি কেনেকৈ থাকিবি কচোন? নাই দেউতা, মই এইটো কথা কেতিয়াও মানিবই নোৱাৰোঁ, মই কৈছোঁ নহয়। আৰু সদায় জানানে তুমি ভাত বনোৱা লৈ কাজিয়া মোক বাহিৰত বেলেগকৈ বনাবলৈ খাবলৈ দিয়ে, আৰু এওঁকো মোৰ লগত খাবলৈ নিদিয়ে নহয়, তেওঁলোকৰ লগতহে খাবলৈ দিয়ে। তেনেকৈ হ'লে মই কেনেকৈ থাকিম বাৰু সেইখন ঘৰত? কওকচোন আপুনি। আৰু আজিকালি দেশ কিমান উন্নত হ'ল, মানুহবোৰ কিমান আপডেটেড হ'ল। মাহঁতৰ এইবোৰ মানে চিন্তাধাৰা চেঞ্জ কৰিব হোৱাই নাই। মই কৈছোঁ নহয়, এইবোৰ হৰণ ভোজন বা কিবা ভগৱান বুলি বেলেগ বস্তু নাথাকে নহয়, এজনেই ভগৱান। খালি মানুহে ভাগ কৰি লৈছে, এজন আমুক এজন তামুক বুলি, কিন্তু ভগৱানটো একেজনে নহয় জানো? মাক এইবোৰ কথা বুজাই মই নোৱাৰিলোঁ, আৰু সদায় এইবোৰ বুজনিৰ লগতে মোৰ লগত কাজিয়া অকল। সেইখন ঘৰত মই একদম মানে কৈছোঁ নহয়, কিবা মানে কি ক'ম আৰু, কাম কৰা মানুহৰ দৰে থাকিব লগা হৈছে। মোৰ হাতে একোৱে নাখায়, চাহ খাব নাখায়, পানী গিলাচ নাখায়, আৰু মাও গা চাবোৰ বেয়া হৈ থাকে ন, তো মায়েনো কিমান কষ্ট কৰি বনাব। সেয়েহে মই মানে পিতাইকেতো সেইটো কাৰণে মোক বিয়া পাতিছিলে। মই যদি এইবোৰ কৰিবলৈকে নাপাওঁ, মোক যদি এইবোৰ কৰিবলৈ নিদিয়েই, মই তাত থাকি কি কৰিম তেতিয়াহ'লে? মাজনী মইনো আৰু দেউতাক হিচাপে ইয়াতকৈ বেছি কি ক'ব পাৰিম কচোন? মইতো বুজাবহে পাৰিম। তই যিমান যি হ'লেও সেইখনে তোৰ আপোন ঘৰ। কাজিয়া চাজিয়া হ'লেও তই এখন ঘৰতে পিটিকে দৌৰ মাৰি নাহিবি। তই সেইখন ঘৰতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিবি মাজনী। মই জানো দেউতা, এইখন ঘৰলৈ বাৰে আহি থকাৰ কাৰণে তোমাৰো যে অশান্তি হৈছে জানোৱেই। এতিয়াতো তুমি দেউতাকৰ দায়িত্ব পালন কৰি শেষ কৰিলা নহয় জানো? এখন ঘৰলৈ মোক বিয়া দি তুমি উলিয়াই দিলা। এতিয়াতো তোমাৰ একো দায়িত্ব নাই মোৰ ওপৰত। হ'ব দিয়া, মই নাথাকোঁ, এইখন ঘৰতো মই নাথাকোঁ। মই ক'ৰবালৈ যামগৈ এতিয়া, মই নাথাকোঁ, ইয়াতো নাথাকোঁ ৰ'বা। আৰে মাজনী, কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰ আকৌ। এনেকৈনো কোনে খং কৰে? মই তোক ভাল কথাই কৈছোঁ। নিজৰ দেউতাকে জানো নিজৰ সন্তানৰ বেয়া হোৱাটো চিন্তা কৰে কচোন? কোনেও চিন্তা নকৰে। মই ভাল বুলিয়ে চিন্তা কৰিছোঁ। হ'ব দে বাৰু, যদি ইয়াতে মোৰ কিবা কোৱা ভুল হ'ল মোক বেয়া নাপাবি। দেউতাৰ হিচাপে মাফ কৰি দিম মাজনী। তই অকণমান ঘৰতে ৰেষ্ট কৰ, মই অকণমান ওলাই যাওঁ। হ'ব দিয়া দেউতা, মই অকণমান তোমাক খঙতে কৈ পালোঁ, বেয়া নাপাবা। মোৰো বেলেগ টেনশ্যন এটাই মূৰটোত ঘূৰি আছে যে, সেইকাৰণে কাক কি কৈছোঁ একো ধৰিবই পৰা নাই। দেউতা ঠিক আছে, তুমি অকণ ওলাই যোৱা, আৰু আহোঁতে মোলৈ খগেকাৰ দোকানৰ পৰা পকৰি 10 টকামান লৈ আহিবা। ঠিক আছে দে মাজনী। মই সকলোবোৰ বুজি পাইছোঁ দেউতা, তুমি দেউতা হিচাপে তুমি সকলোবোৰ কথা ঠিকেই কৈছা, কিন্তু মই কি কৰিম কোৱাচোন? সেইখন ঘৰত মোৰ হাতেৰে কোনেও একো নাখায়, মোৰ মানুহজনকো মোৰ হাতেৰে বনোৱা একো খাবলৈ নিদিয়ে। মই তাত তেতিয়াহ'লে কেনেকৈ থাকিম কোৱাচোন দেউতা? সেইকাৰণে উপায়হীন হৈ বাৰে মই এইখন ঘৰলৈকে উভতি আহিব লগা হৈছে, কাৰণ এইখন ঘৰৰ বাদে মোৰ আৰু বেলেগ আপোন ঘৰ ক'তোৱে নাই। দেউতা তুমি বেয়া নাপাবা, তোমাক অকণমান কষ্ট দিছোঁ যদিও তুমি নিজৰ জীয়াই হিচাপে মোক মাফ কৰি দিবা দেউতা, মাফ কৰি দিবা। ঘৰখনত অকণ থাকিবলৈ মন নোযোৱা হ'ল।
যেতিয়াৰ পৰা মই বিয়া পাতিলোঁ তেতিয়াৰ পৰা ঘৰখনত অকল অশান্তি অশান্তি অশান্তি। এনেকৈ অশান্তিত মানুহ কেনেকৈ জীয়াই থাকিব পাৰে বাৰু? কোনো মানুহে ইমান অশান্তিত জীয়াই থাকিব নোৱাৰে। কি কৰোঁ বাৰু? উপায়হীন হৈ পৰিছোঁ মই। একো উপায় নাইকিয়া হৈছে মোৰ। কাৰ ফালে মাত মাতিম মই? কাৰ ফালে ক'ম মই? বিয়া পাতি যদি এনেকুৱা দিন দেখিব লগা হ'ব বুলি মই আগতে গম পালোঁহেঁতেন, তেতিয়া চাগে মই কাহানিও বিয়াই নাপাতিলোঁহেঁতেন। তাইক মই দুখ দিয়াৰ স্বাৰ্থত কেতিয়াও বিয়া পতা নাছিলোঁ, কিন্তু তাই এখন ঘৰত দুখৰ বাদে একোৱেই পোৱা নাই। বিয়া পতা আজি 1-1.5 বছৰে হ'ব হ'ল, কিন্তু তাই এখন ঘৰত অকণ সুখেই নাপালে। সদায় চাকৰিৰ দৰে থাকিব লগা হ'ল। হয়, এনেকৈ কেনেকৈ থাকিব বাৰু? আৰু আমাৰ মাক কোনে বুজাব? দেউতাক কোনে বুজাব? মাহঁতে কি কথাত লাগি আছে মই ক'ব নোৱাৰোঁ মই। আৰু সঁচাকৈ শৰণ ভোজন নল'লে কি মানুহৰ হাতে কি খাব নোৱাৰে নেকি? আৰু এনেও আমাৰ ঘৰলৈ মানুহ অহাবোৰ লাহে লাহে কমিবলৈ লৈছে। আগতে কিমান মানুহ আহে, আজিকালি মানুহে নহা হ'ল। আৰু তাইও যদি শৰণ ভোজন লয়, তাইও যদি লোকৰ ঘৰত গৈ একো এটা খাব নোৱাৰে, মেলিব নোৱাৰে, মোৰ ঘৰত আহি কোনে খাবহি? সেইটো মায়ে কিয় বুজি পোৱা নাই বাৰু? আৰু ঠিক আছে বাৰু, মাহঁতে বাৰু শৰণ ভোজন লৈছে, বেলেগকৈ খাইছে মানিছোঁ, কিন্তু তাইৰ হাতে যে পানী এগিলাচো নাখায়, সেইটো কেনেকুৱা কথা? এইবোৰ মই অকণো ভাল দেখা নাই মই। মাহঁতৰ মূৰতনো কি সোমাই আছে? কোনে উলিয়াব এইবোৰ? কি কৰিম মানে মই কৈছোঁ নহয়, বিয়া পতাৰ পৰা এইখন ঘৰত অকল অশান্তি। এনেকৈ জীয়াই থাকিব নোৱাৰোঁ মই হাৰি গৈছোঁ। বাবা কি হ'ল? এনেকৈ মন মাৰি আছোঁ তই? আৰু তই অফিচ নাযাওঁ নেকি? নাযাওঁ মা, অফিচ মই ক'তো নাযাওঁ। মই কাম বন সকলোবোৰ এৰি দিছোঁ। মই একো কাম বন নকৰোঁ আৰু। মোৰ আচলতে সঁচা কথা ক'বলৈ গ'লে মোৰ জীয়াই থাকিবলৈকে মন নাই মা, মোৰ। বাবা এইবোৰ কথা কি কথা কৈছ? মা, তাৰ বাদে মোৰ ক'বলগীয়া আৰু একোৱেই নাই। কি ক'ম মই, তুমি মোক কোৱাচোন, কি ক'ম মই? ঘৰখনত আজিলৈকে এটা শান্তি পৰিৱেশ দেখি পাইছেনে বাৰু? দেখি পাইছা শান্তি পৰিৱেশ? এনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম মই কোৱাচোন? কেনেকৈ মই জীয়াই থাকিম? আজি দেখোন বৰ একেবাৰে মুখে কথা ক'ব পৰা হ'ল তই। কি হ'ল? ঘৈণীয়ে ফোন কৰি এইবোৰ কথা ক'বলৈ কৈছে নি তোক? মা, তুমি প্ৰতিটো কথাত তাইক দুখ নিদিবা। তাইৰ গাত অকণ দুখ নাই। আচলতে ভুল মোৰহে। ভুল সঁচাকৈ মোৰ কাৰণে তাইৰ জীৱনটো ধ্বংস হৈ গ'ল। মই যে তাইক বিয়া পাতি আনি মোৰ ঘৰত যে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। তোমালোকে অকণমান সলনি হোৱা। এনেকুৱা নকৰে মানুহৰ লগত, কেতিয়াও নকৰে। চোৱাচোন, মই হাজবেণ্ড হয়। তাইৰ লগত যদি তুমি মোক ভাত এসাঁজ খাবলৈ নিদিয়া, তাই বনোৱা যদি তুমি যদি মোক একো এটা খাবলৈ নিদিয়া, তাই এখন ঘৰত কি আশাত জীয়াই থাকিব? তাই কাৰ লগত জীয়াই থাকিব এইখন ঘৰত? মোক কোৱাচোন তুমি মা, কোৱা তুমি। চা বাবা, মই এতিয়াও ক'ম আৰু আগতে মই এইবোৰ কথা কৈছোঁৱেই। তাইক মই কিমান কৈ আছোঁ যে গোঁসাইৰ ওচৰত গৈ শৰণ ভোজনটো লৈ লওক। তেতিয়াতো একো কথাই নাই, তেতিয়াতো আমি সকলোবোৰ একেলগে মিলি থাকিব পাৰিলোঁহেঁতেন। কিন্তু তাই অকল নিজৰ জেদত আছে। তাই জেদত থাকিলে মানে একো নহ'ব, গম পাইছনে? একো নহ'ব। আৰু যদি তাই এনেকৈ জেদত থাকে তেতিয়া থাকক, তাই ভাগে তাই নিজেই। সেইটো আৰু মই কি কৰিম কচোন তই? মইতো তাইক অত্যাচাৰ একো কৰা নাই। তাইক মাৰিছোঁ, পিটিছোঁ নে? তাইক মই কি কৰিছোঁ? তাইক মই অকল কৈছোঁ শৰণ ভোজনটো লৈ লোৱা তুমি। তাই নুশুনে, সেইটো মই কি কৰিব লাগে? মা, চব কথা আচলতে তেনেকৈ নহয় তুমি কথাবোৰ অকণমান চিন্তা কৰি চোৱাচোন। তুমি এতিয়া শৰণ ভোজন ল'লা, মানুহৰ ঘৰত গ'লে তুমি একো নোখোৱা, হয়নে? গৈ পেলাই চিধা গুচি আহা বা অকণমান কথা পাতি মেলি গুচি আহা। কিন্তু মানুহে যেন তেনেকৈ ভাল পায় কোৱাচোন? মানুহৰ ঘৰলৈ মানুহ আহিলে যদি একো এটা নাখায়, ভাল পায় জানো কোৱাচোন তুমি মোক? আৰু তুমি এদিন দুদিন বোলে তেনেকুৱা কৰিছা, সেয়াও নহয়। প্ৰতিটো ঘৰলৈকে যাবা, প্ৰতিটো সকামত যাবা বা প্ৰতিটো বিয়া সবাহে যাবা, তুমি ক'তো একো নোখোৱা। তেনেকৈ মানুহে বেয়া পায় নাপায় কোৱাচোন? তেনেকৈ আমাৰ ঘৰত মানুহে কি খাবহি আহি পেলাই? আমাৰ ঘৰলৈ যেন মানুহ আহিব কোৱাচোন তুমি? আৰু তুমি যদি তেনেকৈ যদি বোৱাৰীজনীকো যদি তুমি তোমাৰ নিচিনাকৈ যদি বনাই লোৱা, তেতিয়াহ'লে একেবাৰে মানুহ দেখোন আমাৰ লগত যায় নহ'ব। কোৱাচোন তুমি, হয়নে নহয় বাৰু? মানুহক লাগে মা, মানুহক লাগে। বিপদে আপদে কিবা এটা হ'লে মানুহক লাগে, গম পাইছানে? তাই সেইটো কথা চিন্তা কৰিয়ে তাই শৰণ ভোজনটো লোৱা নাই। আৰু শৰণ ভোজন বুলি বেলেগ একো কথা নাথাকে মা, একো কথা নাথাকে। ভগৱান একেজনেই, ভক্তি একেখিনি, শক্তিও একেই। কিন্তু আমাৰ মানুহবোৰেহে এইবোৰ চব ভাগ কৰি পেলাইছে। তুমি এইবোৰ কথা তুমি মূৰৰ পৰা অকণমান উলিয়াই দিয়াচোন মা, উলিয়াই দিয়া। থ পাই, সৰুৰ পৰা তোক মই তেনেকৈ ডাঙৰ কৰিলোঁ। এতিয়া সেই ঘৈণীৰ কথা শুনি তই মোক শিক্ষা দিব নালাগে। মই সকলোবোৰ জানো। আৰু এইবোৰ যে তোক যে তাই ক'বলৈ কৈছে, তাই যে চব যে এইবোৰ খেল খেলিছে, মই চব গম পাওঁ। গম পাইছ? এই ঘৈণীৰ কথা মতে আহি পেলাই মাৰ লগত তৰ্ক নকৰিবি, বুজি পাইছনে? এইবোৰ মই আগৰ পৰাই জানো, গম পাইছ? মা, তুমি এতিয়াও তাইক ভুল বুজি আছা। তাই মোক এইবোৰ ক'বলৈ তোমাক একো কোৱা নাই মা। আৰু চোৱাচোন, তুমি তাইক এখন ঘৰত কাম কৰা মানুহতকৈ হাত চাৰকৈ ৰাখিছা, বাহিৰত পাকঘৰ দিছা, তাই অকলে বনাই খায়।
মোকো তাইৰ লগত তুমি খাবলৈ নিদিয়া এনেকৈ তাই এখন ঘৰত কেনেকৈ থাকিব বাৰু কোৱাচোন কোৱা তুমি হা আৰু মোৰ শহুৰ দেউতাই মোক কি ভাবিছে বাৰু কোৱাচোন তুমি মা তুমি কথাবোৰ অকণ বুজিবলৈ চেষ্টা কৰা যিহেতু তোমাৰ অকল সন্তান এটাই অকল ময়ে মোৰে যদি সুখ নহয় মই যদি সুখত নাথাকোঁ তোমালোকে জানো সুখত থাকিব পাৰিবা কোৱাচোন কোৱা তুমি সঁচাকৈ যি হৈছে এইবোৰ চব মোৰ কাৰণে হৈছে মই কেতিয়াও বিয়াই পাতিব নালাগিছিলে তাইক মই বিয়া পাতি এইখন ঘৰত শাস্তি দিয়াহে হৈছে ইয়াৰ কাৰণে মোক ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে মই জানো হ'ব মা তুমি তোমাৰ মতে থাকা মই তোমাক একো নকওঁ যি ইচ্ছা তুমি কৰি থাকা মই হাৰি গৈছোঁ তোমালোকে মোক এইবোৰৰ কাৰণে চাবা কোনোবা দিনাখন মোক হেৰুৱাবা তোমালোকে বাবা শুনচোন বাবা চব এইবোৰ এইজনী কাম মই জানো নহয় এইজনী চাগে ফোন কৰি ইয়াৰ চাগে মূৰত সোমোৱাইছে এইবোৰ কথা সেইকাৰণে সি মোক আজি এইবোৰ কথা ক'বলৈ পাইছে ই মোৰ আগত আজিলৈকে কথা ক'ব পৰা হোৱাই নাই আজি ইমানখিনি কথা কৈ থৈ গ'ল যে এই চালা এই চব মূৰত সোমাইছে তোক তোক মই শৰণ ভোজন লোৱাহে এৰিম চাই থাক তই যেতিয়া মোৰ ঘৰলৈ বিয়া হৈ আহিছ তইতো মোৰ মতে চলিব লাগিব তোৰ আইনখন আকৌ এখন ঘৰত নচলিব নহয় মানুহ আহিব নাহিব বুলি মৰ ভয় নালাগে আকৌ আমাক মানুহ আমাক কেলে লাগে আমি আছোৱে দেখোন বিপদ আপদ হ'লে আজিকালি কাম মানুহ পাই পইচা দি লৈ আহিম চালা সেইবোৰত তাই সেই লোকৰ ঘৰত চাহপানী জুতি ল'ব নোৱাৰিব যে ভাতৰ জুতি ল'ব নোৱাৰিব তাই সেইবোৰ চিন্তা চাগে কম নহয় এই চালা তোক তই এবাৰ আচোন তোক মই ঠিকছে দিম যি দেখিছোঁ এইজনী কমটি বস্তু নহয় মোৰ ল'ৰাটোক কথা লগাই মোৰ পৰা আঁতৰহে ক'ব বিচাৰিছে আজি সি ইমানখিনি কথা কেনেকৈ ক'বলৈ সাহস পালে সি আজিলৈকে মোৰ আগত মোৰ দাঙি এটা কথা ক'বলৈ সাহস পোৱা নাই কিন্তু আজি ইমানখিনি কথা কৈ থৈ গ'ল একাত দিব লাগিব ঠিকছে দেউতা ব'লা নহ'লে ভিতৰলৈকে যাওঁগৈ সি চাগে ঘূৰি নাহে আৰু এতিয়া ইফালে চাগে গুচি গ'লগৈ নেকি তাকেহে বৰ স্পীডত যায় নহয় ইহঁতিও ৰখিবলৈ সময়ে নাই বৈ যাওঁগৈ ভিতৰলৈকে ব'লা তুমি নহ'লে গধূলিকৈ বজাৰ পাই লৈ আহিবা কিবা এটা হ'ব বাৰু বৈ জোনালী তই সেইদিনাখনে অহা যোৱাই নাই নেকি ঘৰৰ পৰা গৈছিলোঁ খুৰীদেউ কালিলৈ পৰহি আহিছোঁ আকৌ তোৰ চাগে শাহুৰ শহুৰ বৰ ভাল দেই ইমান পিটিক ঘৰলৈ আহিবলৈ দিয়ে এসপ্তাহতে চাগে তই 3-4বাৰমান ঘৰলৈকে আহ চাগে বৰ চাগে সুখত আছ দেই তোৰ আৰু কপাল নহয় আৰু এইখন অন্য ছোৱালীবোৰ দেখিছোঁ নহয় শাহুৱে ঘৰলৈকে আহিবলৈ নিদিয়ে তোৰ চাগে শাহু আৰু খুব ভাল পালে চাগে খুৰীদেউ মোৰ শাহু খুব ভাল আৰু দেউতা অকল থাকে যে সেইটো কাৰণেহে মই মানে পটক ঘৰলৈ আহি থাকোঁ ভাল হ'লতো ভালেই নে আকৌ কাজিয়া কৰিহে ঘৰলৈ আহ নেকি তই খুৰীদেউ আপুনি মোৰ কি কথা কৈছে মই কিয় কাজিয়া কৰি আহিম নহয় কালিহে শুনিছিলোঁ সেই গোপালী বোমা ঘৰত বোলে সেই শাহুৰৰ বোলে অকণমান কিবা বোলে থটা মজা লাগে বোলে তোৰ লগত সেইকাৰণে ঘৰলৈ আহা বুলি মই সেই গোপালী বোমা ঘৰতে শুনিছিলোঁ কিমান সত্য কিমান অসত্য নাজানো আৰু হ'ব বাৰু দে মই বেলেগৰ মুখেহে শুনা আৰু তোক যেতিয়া মৰম কৰেই আৰু তোক ইমান পটক যেতিয়া ঘৰলৈ আহিবলৈ দিয়েই তোক চাগে নিশ্চয় তেওঁলোকে মৰম কৰিবই লাগিব নহয় জানো গোপালী বোমা ঘৰত মোৰ আলোচনা হৈছে যে আপোনালোকৰ আৰু কি বেলেগ কাম নাই নেকি মই ঘৰলৈ এবাৰ আহোঁ 2বাৰ আহোঁ 10 বাৰ আহোঁ একেবাৰে মই ঘৰতে থাকোঁ সেইটো মোৰ কথাহে আপোনালোকে কেলৈ গাই ফুৰিছে মানুহৰ ঘৰে তোৰ হ'বলৈ খঙি উঠিলে নেকি মানুহৰ ঘৰে মই গাই ফুৰা নাই নহয় মই কালি গোপালী বোমা ঘৰলৈ যাওঁতে শুনিছিলোঁহে কিমান অসত্য কিমান অসত্য মইনো কেনেকৈ জানো আৰু হ'ব দেচোন মানুহৰ কথাহে মানুহেতো জানে দেখোন এটাতে দুটা কৰে আৰু তই যদি সেই কাজিয়ালৈকে অহাই নাই তোৰনো গাত ইমানকৈ কেলৈ লাগিছে তই বিন্দাছ থাক মোৰ গাত লগা নাই খুৰীদেউ মোৰ গাত নাই লগা কিন্তু মই এটা কথাই ভাবি আচৰিত হৈছোঁ যে মানুহবোৰ বেলেগ কামৰ একোৱেই নাই মই দেউতাৰ ওচৰলৈ আহিছোঁ দেউতা মোৰ অকল থাকে মই ইয়াত যেদিন থাকোঁ সেইটো মোৰ কথাহে মই নিজৰ ঘৰলৈহে আহিছোঁ আপোনালোকৰ আকৌ সেইটো আলোচনা কৰিবলৈ কি কথা হ'ল ঠিক কিন্তু দেই লোকৰ কথা গাই ফুৰিবলৈ যে সময়কণ পায় আকৌ আপোনালোকে তোৰ একেবাৰে গা বেজাই গৈছে যেন পাইছোঁ হ'ব দে নকওঁ বাৰু আৰু আলোচনা মই কৰি ফুৰা নাই দেই মই বেলেগৰ মুখেহে শুনিছিলোঁ আৰু যিটো আলোচনা চলিছে সেইটো চাগে সত্যই হয় সেইটো কাৰণে তোৰ ইমান গাত লাগিছে হ'ব আৰু দে মইনো কি ক'ম তই বাৰু মোৰ মুখখনে সোপা দিব পাৰিবি তই বেলেগৰ মুখখন সোপা দিব পাৰিবি নেকি কাৰো মুখ সোপা দিব নোৱাৰ আৰু ককাইদেউ আপোনাকো এটা কথা কওঁ বিয়া দিয়া ছোৱালী ইমানকৈ ঘৰত ৰাখি থোৱাটো ভাল কথা নহয় দেই মানুহে কিন্তু গোটেই গাঁৱত বুবু বাবা কৰিছে আপুনি কথাটো অকণমান ভালকৈ চাব হ'ব খুৰীদেউ হ'ব মোৰ দেউতাই কি ভাল কি বেয়া সকলোবোৰ জানে ইয়াত আপুনি উপদেশ দিব নালাগে আপুনি আপোনাৰ নিজৰটো চাওক তাৰপিছত আপুনি সেই লোকৰ ঘৰে লোকৰটো গাই ফুৰিব দেই আৰু এতিয়া ভালে ইয়াৰ পৰা যাওক আপুনি এইজনী মুখখন বৰ চাৰো সঁচা কথা ক'লেও লাজ পায় কৈ পেলাই কি যে মানুহবোৰ নহয় মানে মোৰ কথা আলোচনা কৰি ফুৰিবলৈ সিহঁতৰ বাৰু কি হ'ল দেউতা আহা ভিতৰতে যাওঁ হা মাজনী বৈ